ৰাতিপুৱা শোৱাৰ পাতি এৰাৰ পিছত সাধাৰণতে আমাৰ শৰীৰটোত এক আলস্যতা ভাৱে দেখা দিয়ে বা শৰীৰটো অলপ জঠৰ হৈ থাকে। শৰীৰটোৰ এই জঠৰতা ভাঙিবলৈ আমি এইকেইটা শিথিলীকৰণ ব্যায়াম নিয়মিত অভ্যাস কৰিব পাৰোঁ। তেনে সহজ এই ব্যায়ামকেইটা আমি বিচনাখনত বহিও কৰিব পাৰোঁ। 5 মিনিট সময় এই অভ্যাসকেইটা কৰিলে আপোনাৰ শৰীৰৰ জঠৰতা, মনৰ আলস্যতা নিমিষতে আঁতৰি যাব আৰু আপোনাৰ শৰীৰটো সক্ৰিয় হৈ পৰিব। ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পাছত আমাৰ শৰীৰৰ মাংসপেশীবোৰ সংকুচিত অৱস্থাতে থাকে। শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবোৰৰ নিশাৰ বিশ্ৰামৰ পাছত পুনৰাই সক্ৰিয় হৈ উঠিবলৈ অলপ সময় লয়। এনেদৰে শৰীৰৰ স্পাইনেল টুইষ্ট, নেক ৰটেশ্যন, শোল্ডাৰ ৰটেশ্যন এনেকুৱা সাধাৰণ ষ্ট্ৰেচিং অভ্যাসকেইটাই আমাৰ শৰীৰটো সক্ৰিয় কৰি তোলাত সহায় কৰে। এই সাধাৰণ ব্যায়ামকেইটা কৰি আপুনি দিনটোৰ কাৰণে সক্ৰিয় হৈ পৰিব পাৰে।